আমি ২৬ৰ বিধানসভা নিৰ্বাচনলৈও আগবাঢ়ি যাম। ২০২৬ চনৰ নিৰ্বাচন সন্মুখত ৰাখি ২০২৫ বৰ্ষত কাম কৰি যাব অসম চৰকাৰে। তাৰ স্পষ্ট ইংগিত প্ৰদান কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ বিৰোধী দলসমূহৰ মাজত হাই কাজিয়া লাগি থাকোঁতেই বিজেপি সাজু হৈছে যুঁজলৈ। নৱবৰ্ষৰ প্ৰাকখনত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্য সম্বোধি ৪টা নিৰ্বাচনৰ বাবে সাজু বুলি জনালে। ২০২৫ চনটো নিৰ্বাচনৰ বতৰ। এতিয়া আমি ২০২৫ চনৰ বাবে সাজু হ'ম। ২০২৫ চন ৰাজনৈতিক দৃষ্টিভংগীৰেও গুৰুত্বপূৰ্ণ হৈ থাকিব। বছৰটোৰ আৰম্ভণিতে পঞ্চায়তৰ নিৰ্বাচন, তাৰ পৰৱৰ্তী সময়ত স্বায়ত্তশাসিত পৰিষদসমূহৰ নিৰ্বাচন আৰু তাৰ পিছত বিটিআৰৰ নিৰ্বাচন। ২০২৫ চনৰ পাছত ২০২৬ৰ পৰিকল্পনা বিজেপিৰ। ২০২৬ৰ বিধানসভালৈ ২০২৪তে সাজু হৈছে মুখ্যমন্ত্ৰীগৰাকী। আৰু এই ধৰণে ২৫ চনৰ ৰাজনৈতিক ঘটনাৰাজিৰ মাজতেই আমি ২৬ৰ বিধানসভা নিৰ্বাচনলৈও আগবাঢ়ি যাম। স্বাভাৱিকভাৱে ২০২৫ চনটো আমাৰ বাবেও ফুল অফ একশ্যন বা আমাৰ বাবেও ব্যস্ততাপূৰ্ণ হ'ব। ৰাইজৰ মাজত এই বছৰটোত গৈ থকাৰ বাবে চেষ্টা কৰিম। এতিয়া ২০২৪ চনৰ বিদায় বেলা। ২০২৫ সোমোৱাৰ লগে লগে নিৰ্বাচনী বতাহে কোবাই যাব সমগ্ৰ অসমক। হিমন্ত বিশ্ব শৰ্মা চৰকাৰক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাবলৈ সাজু হৈছে বিৰোধী বাহিনী। একেদৰে ১০০ আসন দখলৰ সপোন দেখিছে মুখ্যমন্ত্ৰীয়ে। ব্যুৰো ৰিপৰ্ট NB নিউজ। আমি ২৬ৰ বিধানসভা নিৰ্বাচনলৈও আগবাঢ়ি যাম। ২০২৬ চনৰ নিৰ্বাচন সন্মুখত ৰাখি ২০২৫ বৰ্ষত কাম কৰি যাব অসম চৰকাৰে। তাৰ স্পষ্ট ইংগিত প্ৰদান কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ বিৰোধী দলসমূহৰ মাজত হাই কাজিয়া লাগি থাকোঁতেই বিজেপি সাজু হৈছে যুঁজলৈ। নৱবৰ্ষৰ প্ৰাকখনত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্য সম্বোধি ৪টা নিৰ্বাচনৰ বাবে সাজু বুলি জনালে। ২০২৫ চনটো নিৰ্বাচনৰ বতৰ। এতিয়া আমি ২০২৫ চনৰ বাবে সাজু হ'ম। ২০২৫ চন ৰাজনৈতিক দৃষ্টিভংগীৰেও গুৰুত্বপূৰ্ণ হৈ থাকিব। বছৰটোৰ আৰম্ভণিতে পঞ্চায়তৰ নিৰ্বাচন, তাৰ পৰৱৰ্তী সময়ত স্বায়ত্তশাসিত পৰিষদসমূহৰ নিৰ্বাচন আৰু তাৰ পিছত বিটিআৰৰ নিৰ্বাচন। ২০২৫ চনৰ পাছত ২০২৬ৰ পৰিকল্পনা বিজেপিৰ। ২০২৬ৰ বিধানসভালৈ ২০২৪তে সাজু হৈছে মুখ্যমন্ত্ৰীগৰাকী। আৰু এই ধৰণে ২৫ চনৰ ৰাজনৈতিক ঘটনাৰাজিৰ মাজতেই আমি ২৬ৰ বিধানসভা নিৰ্বাচনলৈও আগবাঢ়ি যাম। স্বাভাৱিকভাৱে ২০২৫ চনটো আমাৰ বাবেও ফুল অফ একশ্যন বা আমাৰ বাবেও ব্যস্ততাপূৰ্ণ হ'ব। ৰাইজৰ মাজত এই বছৰটোত গৈ থকাৰ বাবে চেষ্টা কৰিম। এতিয়া ২০২৪ চনৰ বিদায় বেলা। ২০২৫ সোমোৱাৰ লগে লগে নিৰ্বাচনী বতাহে কোবাই যাব সমগ্ৰ অসমক। হিমন্ত বিশ্ব শৰ্মা চৰকাৰক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাবলৈ সাজু হৈছে বিৰোধী বাহিনী। একেদৰে ১০০ আসন দখলৰ সপোন দেখিছে মুখ্যমন্ত্ৰীয়ে। ব্যুৰো ৰিপৰ্ট NB নিউজ।